নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ এনআৰসিক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে এনআৰসিত নাম থকা মানেই ভাৰতীয় নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য এনআৰসিত বহু লোকৰ নাম অবৈধভাৱে সোমোৱা হৈছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজতন্ত্ৰ চলালে শ্ৰীলংকা বাংলাদেশ আৰু নেপালৰ দৰে অৱস্থা হ'ব এইবাৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে ফেসবুক পোষ্টৰ জৰিয়তে এই মন্তব্য কৰিছে মীৰা বৰঠাকুৰ গোস্বামীয়ে কৈছে প্ৰথমে শ্ৰীলংকা দেখিলো বাংলাদেশ দেখিলো এতিয়া নেপালত একেই অৱস্থা হৈছে জনতাৰ ধৈৰ্যৰ বান্ধ যেতিয়া খুলি যায় তেতিয়াই এনে পৰিস্থিতিৰ সৃষ্টি হয় জনতাৰ টকা ঘৰত জমা ৰাখি মন্ত্ৰীৰ কি বিলৈ হল আমি বাতৰি দেখিছো কোনো অন্ধ সমৰ্থকে বচাব পৰা নাই সকলোৱে নেপালৰ পৰিস্থিতিৰ পৰা শিক্ষা লোৱা উচিত নেপাললৈ শান্তি ঘূৰি আহক তাৰে কামনা কৰিছো জনতাক শোষণৰ শেষ পৰিণতি বহু ভয়ানক হয় ইয়াৰ পৰা শিক্ষা লোৱা উচিত আন এটা খবৰ শিশু হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড তেজপুৰ পক্সো আদালতৰ বিশেষ ৰায়দান শিশু হত্যাকাৰী দীপক দাসক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 20,000 টকাৰ জৰিমনা 2023 15 অক্টোবৰত 11 বছৰীয়া এটি শিশুক অপকৰ্ম কৰি হত্যা কৰিছিল পাখণ্ড দীপক দাসে পৰৱৰ্তী খবৰ কংগ্ৰেছী বিধায়ক সতীশ কৃষ্ণ চেইলক গ্ৰেপ্তাৰ ইডিৰ অবৈধ আইৰন অক্সাইড ৰপ্তানি সম্পৰ্কীয় গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে কৰ্ণাটকৰ বিধায়কজনক নিখা চলোৱা জেৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে সতীশ কৃষ্ণ আন এটা খবৰ নেপাল চৰকাৰৰ দায়িত্ব এতিয়া নেপাল সেনাৰ হাতত নেপালৰ কেইবাখনো চহৰত সেনা মুতায়ন কৰা হৈছে নেপালত প্ৰতিবাদ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জেন জেটে সেনাই নিখাই গ্ৰেপ্তাৰ কৰিছে 26 জনকৈ লোকক আজি জেন জেটে পৰিষ্কাৰ কৰিব নেপালৰ ধ্বংসাৱশেষ পৰৱৰ্তী খবৰ নেপালৰ পিছত ফ্ৰান্স চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ পদত্যাগৰ দাবীত লক্ষাধিক লোকে ৰাজপথত সাব্যস্ত কৰিছে হিংসাত্মক প্ৰতিবাদৰ মাজতে কেইবাজনো লোকক আটক কৰা হৈছে কেইবাখনো ঠাইত অগ্নিসংযোগ কৰিছে প্ৰতিবাদকাৰীক বাধা দিবলৈ 80,000 আৰক্ষী নিয়োগ কৰিছে 200ৰো অধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে আন এটা খবৰ বিদেশী বিতৰণক লৈ কেবিনেটত মুখ্যমন্ত্ৰীয়ে লোৱা সিদ্ধান্তৰ বিৰোধিতা এআইইউডিএফৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্যায়ভাৱে জিলা আয়ুক্তক বিদেশী বিতৰণৰ ক্ষমতা দিয়াৰ অভিযোগ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ 2026 চনৰ নিৰ্বাচনত হিন্দু মুছলমান কৰাৰ বাবে এই কাম কৰা হৈছে বুলিও সংবাদমেলযোগে মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে পৰৱৰ্তী খবৰ 10 ছেপ্টেম্বৰক লৈ আশ্ৰবিকা বৰাৰ গুৰুত্বপূৰ্ণ ফেসবুক পোষ্ট লেখিকা আশ্ৰবিকা বৰাই কৈছে গুৱাহাটীৰ বানে গৌৰৱ গগৈৰ পাক সম্পৰ্কীয় তথ্য পাতি উঠুৱাই নিলে বুলি নকলেহে ৰক্ষা জিভাত হাড় নাইকিয়া যদিও ইমানো পাতল লেকাম নোহোৱা হ'ব নালাগে কথাৰ মূল্য থকা উচিত ৰখা উচিত কমসে কম বহি থকা চকীখনৰ যি মৰ্যাদা আছে হিয়া বৰ্তাই ৰাখিব লাগে সেলিপো হ'ব নালাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম নোলোৱাকৈ এই মন্তব্য কৰিছে আশ্ৰবিকা বৰাই পৰৱৰ্তী খবৰ গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে বিশাল যোগদান কাৰ্যসূচী এই কাৰ্যসূচীত যোগ দিবলৈ দিল্লীৰ পৰা বৰ্জাৰ বিমানবন্দৰত উপস্থিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু লগতে কংগ্ৰেছত নতুনকৈ যোগদান কৰা অগপ বিজেপিৰ নেতাসকলো একেলগে বৰ্জাৰ বিমানবন্দৰত উপস্থিত হৈছে হাজাৰ হাজাৰ কংগ্ৰেছৰ সমৰ্থকে আদৰণি জনাইছে গৌৰৱ গগৈক
দলটোৰ জ্যেষ্ঠ নেতাসকলক আৰু দলটোত নতুনকৈ যোগদান কৰা 3 গৰাকী প্ৰাক্তন বিধায়ক ক্ৰমে সত্যব্ৰত কলিতা দেৱ, মানসিং ৰংপি দেৱ, বিনন্দ কুমাৰ শইকীয়াক হাজাৰ হাজাৰ সমৰ্থকে উষ্ম আদৰণি জনাইছে। 2026 চনৰ নিৰ্বাচনৰ পূৰ্বেই ইয়া ট্ৰেইলাৰ হোৱা বুলিও সমৰ্থকে আনন্দ কৰা পৰিলক্ষিত হৈছে। আন এটা খবৰ, ফেচবুকৰ পৰা ৰিমুভ দিগন্ত কলিতাৰ ফেচবুক পোষ্ট। দিগন্ত কলিতাই ৰিমুভ কৰিলে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ সবিশেষ। দিগন্ত কলিতাই কৈছিল অসমৰ সাংসদৰ গোপন পাকিস্তান ভ্ৰমণৰ কাৰ্যসূচী। ফেচবুকত পোষ্ট কৰাৰ কিছু সময়ৰ পাছতেই এই পোষ্ট ৰিমুভ কৰা হৈছে। বহুতে কৈছে যে বিজেপিৰ পতন আহি আছে, যাৰ বাবে এনেকুৱা অদ্ভুত মন্তব্য কৰি আকৌ সেই মন্তব্য ফেচবুকৰ পৰা ৰিমুভ কৰিবলৈ বাধ্য হৈছে বিজেপিৰ বিধায়কে। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ SITৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে কৈছে, মই চিনেমা কৰিবৰ কাৰণে খোজা নাই, ৰিপৰ্টটো পঢ়িব লাগিব। আপোনালোকে চিনেমা এখনৰ অপেক্ষা কৰি আছে, মই তেনেকুৱা চিনেমা কৰিব খোজা নাই। চৰকাৰে সূক্ষ্মভাৱে ৰিপৰ্টটো পঢ়ি যি ব্যৱস্থা ল'ব লাগে ল'ব। আপোনালোকে ভাবিছে প্ৰতিবেদন দিব, মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতি চিনেমা এখন কৰিব, আপোনালোকে ৰাতি টিভিত ডিবেট কৰিব, টক শ্ব' পাতিব। চৰকাৰ এখন তেনেকৈ নচলে, চৰকাৰ এখন গাম্ভীৰ্যতাৰে চলে। এইটো বহুত ডাঙৰ গোচৰ, তাক আমি এটা আকাংক্ষিত পৰ্যায়লৈ যাতে লৈ যাব পাৰোঁ সেই প্ৰক্ৰিয়াৰে আগবাঢ়ি যাম। সাংবাদিকক প্ৰতিবেদন দি টক শ্ব' পাতিবলৈ দিয়াৰ পৰিৱেশ এটাৰ বাবে আমি তদন্ত কৰা নাই। এইটো এটা বহুত চিৰিয়াছ তদন্ত, দেশৰ সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত তদন্ত। ৰিপৰ্টটো সন্ধিয়া 6 বজাত দিয়া হ'ব, মই পঢ়িম, পঢ়াৰ পাছতহে মই ক'ব পাৰিম কি ব্যৱস্থা ল'ব লাগে। গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ SITৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে। আন এটা খবৰ, সেনাৰ দখলত সমগ্ৰ নেপাল, সমগ্ৰ দেশত কাৰফিউ জাৰি কৰা হৈছে। জেল ভাঙি পলায়ন কৰিছে 1600তকৈও অধিক কয়দী। সেনাৰ গুলীত আজি নিহত হৈছে 5জনকৈ লোক। নেপালৰ ৰাজনৈতিক পৰিস্থিতি চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। প্ৰধানমন্ত্ৰী KP শৰ্মা অলিৰ পদত্যাগৰ পিছত সেনাই নেপালৰ শাসন ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে সমগ্ৰ দেশতে কাৰফিউ জাৰি কৰা হৈছে। সেনাই ৰাজপথত টহল দিছে। নতুন চৰকাৰ গঠন নোহোৱালৈকে দেশৰ প্ৰশাসনিক দায়িত্ব চম্ভালিব বুলি সেনাই মত প্ৰকাশ কৰিছে। জানিব পৰা অনুসৰি বাংকে আৰু পোকৰাণ কাৰাগাৰৰ পৰা 1600 কয়দী পলায়ন কৰিছে। সেনা আৰক্ষীৰ যুটীয়া বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা চলাইছে। ৰাজধানী কাঠমাণ্ডুকে ধৰি স্পৰ্শকাতৰ অঞ্চলত সেনা মোতায়েন কৰা হৈছে।